ঝুনা বা একাউলি ছন্দ কেতিয়াবা দীঘল হয় আৰু কেতিয়াবা চুটি হয়। যেতিয়া দীঘল হয় তেতিয়া তাক দীৰ্ঘ ঝুনা বা দীৰ্ঘ একাউলি বুলি কোৱা হয় আৰু যেতিয়া চুটি হয় তেতিয়া তাক হ্ৰস্ব ঝুনা বা হ্ৰস্ব একাউলি বুলি কোৱা হয়। এতিয়া দীৰ্ঘ ঝুনানো কি বা দীৰ্ঘ একাউলি কাক বোলে? 6+6+6+5 এনেধৰণৰ ছন্দসজ্জাত গঠিত ছন্দই হৈছে দীৰ্ঘ ঝুনা বা দীৰ্ঘ একাউলি। দীৰ্ঘ একাউলি বা দীৰ্ঘ ঝুনাত দুটা চৰণ থাকে আৰু প্ৰতিটো চৰণত 4টা পৰ্ব থাকে। প্ৰথম পৰ্বত 6, দ্বিতীয় পৰ্বত 6, তৃতীয় পৰ্বত 6 আৰু চতুৰ্থ পৰ্বত 5টা অক্ষৰ থাকে। মুঠতে 23টা অক্ষৰ এটা চৰণত থাকে আৰু দুটা চৰণ মিলি মুঠতে 46টা অক্ষৰ থাকে। এইবাৰ আমি উদাহৰণলৈ যাওঁ। উঠা হে ফুলৰা, উঠা হে চতলা, উঠা দেৱবালা স্বৰূপ ধৰি, পূৰ্ণ হ'ল আজি শতেক বছৰ, আৰু কতকাল থাকিবা পৰি। এইটো হৈছে এটা স্তৱক। ইয়াত দুটা চৰণ আছে। প্ৰথম চৰণত 4টা পৰ্ব আছে। প্ৰথম পৰ্ব হৈছে উঠা হে ফুলৰা। প্ৰথম চৰণৰ প্ৰথম পৰ্ব, ইয়াত 6টা অক্ষৰ আছে। উঠা হে চতলা, ইয়াত 6টা অক্ষৰ আছে। দ্বিতীয় পৰ্ব। তৃতীয় পৰ্ব উঠা দেৱবালা, ইয়াতো 6টা অক্ষৰ আছে। চতুৰ্থ পৰ্ব স্বৰূপ ধৰি, ইয়াত কিন্তু 5টা অক্ষৰ আছে। অৰ্থাৎ এটা চৰণত 6+6+6+5 মুঠতে 23টা অক্ষৰ আছে। ঠিক তেনেকৈ দ্বিতীয় চৰণ পূৰ্ণ হ'ল আজি শতেক বছৰ, আৰু কতকাল থাকিবা পৰি। ইয়াতো আমি 4টা পৰ্বই পাম। প্ৰথম পৰ্ব হৈছে পূৰ্ণ হ'ল আজি। ইয়াত আমি 6টা অক্ষৰ পাইছোঁ। শতেক বছৰ দ্বিতীয় পৰ্ব, ইয়াতো 6টা অক্ষৰ আছে। আৰু কতকাল তৃতীয় পৰ্ব, ইয়াতো 6টা অক্ষৰ আছে। থাকিবা পৰি চতুৰ্থ পৰ্ব, ইয়াত কিন্তু 5টা অক্ষৰ আছে। গতিকে প্ৰথম চৰণৰ নিচিনাকৈ আমি ইয়াতো 6+6+6+5 মুঠতে 23টা অক্ষৰ পাইছোঁ। সেই অনুসৰি দুটা চৰণত মুঠতে এই ছন্দসজ্জাত 46টা অক্ষৰ আছে। এনেধৰণৰ ছন্দসজ্জাত গঠিত ছন্দই হৈছে দীৰ্ঘ একাউলি বা দীৰ্ঘ ঝুনা। এইবাৰ আহিছোঁ হ্ৰস্ব ঝুনা বা হ্ৰস্ব একাউলিলৈ। এনেধৰণৰ ছন্দসজ্জাত অক্ষৰৰ সংখ্যা কম থাকে আৰু সেইবাবেই ইয়াক হ্ৰস্ব ঝুনা বা হ্ৰস্ব একাউলি বুলি কোৱা হয়। এনেধৰণৰ ছন্দসজ্জাত 6+4+4কৈ দুটা চৰণ থাকে। উদাহৰণস্বৰূপে দিনেক যশোদা নন্দ জায়া, আপুনি মথন্তে দধি গয়া। এতিয়া ইয়াত প্ৰথম শাৰীটো এটা চৰণ বুলি ধৰা হৈছে আৰু প্ৰথম চৰণত দুটা পৰ্ব আছে। দিনেক যশোদা প্ৰথম পৰ্ব, ইয়াত 6টা অক্ষৰ আছে। নন্দ জায়া, ইয়াত 4টা অক্ষৰ আছে। মুঠতে 6+4 10টা অক্ষৰ আছে। এনেধৰণৰ ছন্দসজ্জাত গঠিত ছন্দই হৈছে হ্ৰস্ব ঝুনা বা হ্ৰস্ব একাউলি। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ঝুনা বা একাউলি ছন্দ, দীৰ্ঘ ঝুনা বা দীৰ্ঘ একাউলি, হ্ৰস্ব ঝুনা বা হ্ৰস্ব একাউলি এই সম্পৰ্কে নিশ্চয় বুজি পাইছা। আৰু যদি কিবা বুজা নাই তেনেহ'লে মোক কমেণ্টত জনাবা। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।